বিশ্ব শান্তি তথা আমাৰ গাঁওখনৰ শান্তিৰ কাৰণে এই ভোটাৰগাঁও গেৰেকী পথাৰত 4 দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠৰ ব্যৱস্থা কৰিছিলোঁ। আজি তৃতীয় দিনা আৰু কালিলৈ আমাৰ প্ৰায় 11 বজাত ভাগৱতৰ সামৰণি পৰিব। বিভিন্ন দিশৰ পৰা আমি এই ভাগৱত আৰম্ভ কৰিছিলোঁ আৰু আমাৰ যিসকল পাঠক অসমৰ বিভিন্ন স্থানৰ পৰা আহিছে, নগাঁৱৰ পৰা আহিছে, সেই তেখেতসকলৰ সহযোগতে আজি ভাগৱত পাঠ চলি আছে। চাৰি দিনীয়াকৈ কৰিছিলোঁ। আজি তৃতীয় দিনা, অহা কালিলৈ 11 বজাত সামৰণি পৰিব। হয়, কওক। ভাগৱত অনুষ্ঠিত কৰিছোঁ আমি। কি কয়? আমি যোৱা বছৰ কৰিছিলোঁ, আকৌ এইবছৰো কৰিছোঁ। আগন্তুক আমি আকৌ আহি থকা বৰ্ষবিলাকত পতাৰ চিন্তা চৰ্চা থাকিব। হয় হয় হয়, ভোটাৰগাঁও গেৰেকী পথাৰ পাতিছোঁ। কি ক'লে? অশোক বৰা, ভোটাই গাঁৱৰে অশোক বৰা, তেখেতৰ দ্বাৰা অনুষ্ঠিত হৈছে এইখন ভাগৱত পাঠ। 2 নম্বৰ বাৰ। ভালে লাগিছে আৰু সকলো আনন্দ পাইছে, ৰাইজে আনন্দ পাইছে। নিশ্চয় কিছুমান আমাৰ কৰিবলগীয়া খৰচ থাকে, সেই সকলোখিনি আমাৰ অশোক বৰা দেৱে কৰিছে। গতিকে আমি বাকী কৰ্মখিনি যেনেকৈ কৰিব লাগে, আমাৰ ভাই বন্ধু, তেখেতৰ ভাতৃ, তেখেতৰ ককায়েক, কোনোবা আমি যথেষ্টখিনি সহায় কৰিছোঁ দিনে ৰাতিয়ে। তেখেতৰ অশোক বৰা মোৰ ভিনদেউ হয়। ব্যক্তিগত হিচাপে কৰিলে বুলি ক'লেও এতিয়া এইটো ব্যক্তিগত হৈ থকা নাই, ৰাইজৰ অনুষ্ঠান হৈ গ'ল। তেখেতৰ যিখিনি অনুগত্য আছে, তেখেতৰ পৰিয়ালৰ যিখিনি আছে, বন্ধু বান্ধৱ, ভাতৃ আছে, গোটেইখিনি ইমানেই কষ্ট কৰিছে, সেই কথাটো মানে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। এই অনুষ্ঠানটো সফল হৈছে আৰু সফল হ'ব। ধন্যবাদ।